কালি SIT প্ৰতিবেদন দিলে ৰিপৰ্টত কি পালে? SIT প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিত ঘৰৰ 3টা পৰিয়ালে বিদেশী। নাচি বাঢ়ি অসমৰ মানুহ বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেলে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি?